everyone, good morning, welcome back to my channel. Aru ratipuwa pa continue enikoy borokhun kuno mote just kampon kori meli loi ajori hoisu aru tate logote aji deobar hoje a deobare okoman mane utha karo deri hoi jaye school na thake ekane uthute akon deri hoi gole pele botoru beya tar bisot eta already 10 ta man bajile aru potapot aisu paghorle take bolu khabole kiba kibi ja jugar koru aru botoru beya borokhunu di ase etu karone bhabilu bulu ruti aru ghuguni ke banao ghuguni kon bahai kori lolu jeniba logote ruti banai asu এফালে বেলিও আছো কেটামান বেলি হৈ গল আৰু এফালে বনাইও আছো আৰু লগতে এটো সাইডে অকনমান দাউৰিয়া বতৰ একানে ঘুগুনি বনালো আৰু গৰমে গৰমে বনাইও আছো মানে খাবলে দিও আছো যে এটো কাৰণে মানে আৰু কেটামান বনাবলে আছে আৰু তাৰ মাজতে বলু পটককে বলু ব্লগটো স্টাৰ্ট কৰি লম আৰু দেওবাৰ যেতিয়া বলু অকন সৰুখৰাকে ব্লগ এটা স্টাৰ্ট কৰিছো আৰু আলহীও মাতিছো মানে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ জুতিকা বাইদেউৰ লগত কিনাখন কবিতা বাইদেউ আহিছিলে যে তাকে জুতিকা বা আৰু কবিতা বাইদেউ দুইজনীকে মানে মাতিছো ৰাতিপুৱা মানে ব্ৰেকফাষ্টটো বলু ইয়াতে কৰিবহি এটা অলৰেডি 10টা বাজিয়ে গল কমান চাক পিছত আহি পাবহি চাগে কাৰণ জুতিকা বাইদেউ আজি আৰ্ট স্কুলো আছে যে আৰু তাকে নাহু বুলিয়ে কৈছিলে তথাপিতো পৰহিদিনাখনা উৎপাতকে বলু কিনু চাহটা খোৱালু মেলিলো একানে বলু আজি মাতিছো আৰু তাকে পটাপট বলু বনাই আছো আহিপা আগতে বলু সোনকালে বনাই কৰি থলে তেতিয়াহে বলু নহলে আকৌ কথা পতা পাতিবলে নহয়গে থাকিয়ে যায়গে গৈ আৰু বলে টিকলিকা বাহিৰত কি কৈ আছে তাইকো খাবলে দি থৈ আছো তাইকো আকৌ মেডিসিন খুৱাব লাগে যে একানে পটাপট বলু বাহত আহিপা আগতে পটাপট বনাই কৰি লৈ আজৰি হইলো আৰু একানে বলু ডেইলি ব্লগ এটা স্টাৰ্ট কৰি লৈছো দেওবাৰ বুলি তাকে দিনটো কিকত কৰো মেলো ব্লগটো চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিও নটিফিকেশন পাই থাকে টিকলিকৰ গাটো কেনে কোৱা টিকলিক চালাকি নচলিব গাটো কেনে কোৱা ভাল পাইছা একো নকয় দেখোন চালজনী কিবা এটা কৈ দিয়া হাই গাইস কোৱা আকৌ এই বাহিৰলে হা পোহৰলে যাওঁ হা আ বাহিৰতো একদম বতৰডাল ইমান বেয়া বৰষুণ একদম ৰাতিপুৱা পা একদম বৰষুণ দি দি গুটেখন পানী পানী হৈ গল হেৰি চাইডে হা এফালে পুৰা বৰষুণ বনাই কৰিলো আজৰি হলো হৈ পেলাই এফালে আগফালে বহি আছো বাহত আহি পহি নাই যেনিবা তাকে এওঁ কৈছে বজাৰলে তাকে বজাৰৰ পৰা আহিব পিছতহে তাৰপিছত ভাতৰ যা যোগাৰ কৰিম আৰু এতিয়া বনাই কৰিলেও হৈছেহে টিকলিক ওমবেটা আৰু এওঁ খালে যেনিবা পাপাই ৰাতিপুৱা ভাতে খালে আৰু মই খোৱা নাই বাহতলে ৰৈ আছো বলু আহিলে তাৰপিছত একেলগে খাম তাকে এবাৰ বলু ওলাই আহিছো গেটৰ মুখলে আহিছে নেকি চাওঁগে আৰু ৰুটি সুটি খাই গলে লাহে দিয়া ভাতৰ যা যোগাৰ কৰি থাকিম আৰু ফলে বৰষুণ আই এনেকুৱা বতৰে ভাল লাগে ৰদু নাই বৰষুণো নাই মানে মাজতে আৰু ৰাতিপুৱা একদম দবদবকে বৰষুণ জাক দিলে যে এতিয়া অকমান ঠাণ্ডা নহলে গৰমত মানুহ একেদিন থাকিব নোৱাৰা হৈ গৈছিল গ্ৰাফটিং জোপা কিমান ধুনিয়াকে এই জোপা গ্ৰাফটিং জোপা কিনাখন ফুলুতেতো এপাহ দুপা কবাত ফুলিছিলে এতিয়া একদম পুৰা ফুল আহিবলৈ আৰম্ভ হৈ গল এইটো সাইডে এইখিনি পিংক খিনি ফুলি আছে এফালে আ কলি আহিয়ে আছে লাহে লাহে এটা দুটাকে আৰু এফালে পুৰা অলপ ফুলি আছে আৰু এইটো সাইডে পিংক কালাৰ খিনি এখিনি বৰষুণ দিয়াতে মানে মৰহিয়ে গল আ ফুল বিলাক ফুলি মানে মৰহা লগে লগে মানে সিঙি দিব লাগে তেতিয়া মানে গ্ৰোথটো থাকে নহলে মানে নিসিঙিলে পিছত ফুলবিলাকৰ গ্ৰোথবোৰ নাহে আৰু যিমান পাৰে পিঞ্চিং কৰি থাকিব লাগে পিঞ্চিং কৰিলে তেতিয়া মানে কি গছজোপা জুপুহা হৈ থাকে আৰু দেখিবলৈ কিমান ধুনিয়া লাগিছে এফালে ডাৰ্ক আৰু এফালে লাইট পিংক দুইটা দেখিবলৈকে ভাল লাগিছে তাকে ভিতৰলে যাওঁ আৰু মাজতে গ্ৰাফটিংৰ ভিডিও দেখাওতে মানে কোনোবাই কমেন্ট কৰিছিলে যে গ্ৰাফটিং কৰা ভিডিও দিবৰ কাৰণে আৰু এতিয়া যেহেতু গৰম বেছি সিজনো নহয় আৰু যেতিয়া সিজন আহিব তেতিয়া মানে মই গ্ৰাফটিং কৰি পেলাই দেখুৱাম বাৰু আৰু মানে কি কেমেৰা ষ্টেণ্ড লাগে ষ্টেণ্ড হলে মানে গ্ৰাফটিং কৰি পেলাই দেখুৱাবলৈ ভাল হয় কাৰণ দুইটা হাতে গ্ৰাফটিং কৰোতে কাটা মেলা কৰিব লাগিব তেতিয়া ভিডিওটো কৰিবলৈ লাগে যে ষ্টেণ্ড নোহোৱা কাৰণে মানে তেনেকে দেখুৱা নহয় যোৱা বছৰ কোনোবাই কমেন্ট কৰিছিলে কিন্তু মানে দেখুৱা নহলে প্ৰসেসটো এই বছৰ তাকে বলু গ্ৰাফটিংৰ যেতিয়া সিজন আহিলে বলু তেতিয়া বলু এবাৰ দেখুৱাম আৰু এতিয়া গৰম বেছি আৰু জুলাই আগষ্টত মানে গ্ৰাফটিং কৰা মানে টাইমটো প্ৰপাৰ টাইম হয় আৰু তেতিয়া মানে গ্ৰাফটিং কৰিলে নমৰে আৰু একদম পুৰা 100% সাকসেস হয় এটো কাৰণে মানে গৰমত কৰা নাই তেতিয়া এবাৰ সিজন আহিলে বা কৰি পেলাই দেখুৱাম বাৰু এটো সাইডে একদম পুৰা অসুখখিনি বৰষুণো যে সেইটো সাইডে এখিনি গুটেখিনি অসুখ ফুলখিনি একদম পুৰা ধুনিয়াকে ফুলি পেলাই ভৰ্তি হৈ গৈছেগে খিনি পিংক কালাৰ অসুখ জোপা একদম পুৰা ফুলেৰে ভৰ্তি হৈ গৈছে দেখিবলৈকে ভাল লাগে একদম ওপৰৰ পৰা গুটে জোপা আৰু থোপা কিটা ডাঙৰ ডাঙৰ যে দেখি ভাল লাগে একদম পুৰা ফুলি আছে আৰু ইয়েলো জোপা ফুলা নাই পিংক জোপাহে এতিয়া ফুলিছে এটো কালাৰটো একদম লাইট পিংক যে কেনে ভাল লাগে ইয়েলো আছে আৰু এটা কি কালাৰ আছে জানো ৰঙা আছে হবলা এই জুতিকা বাৰ কবিতা বাইদেউ আহিছে
আহ ধুনীয়া লাগিছে দেই কাপোৰযোৰ সৈতে আপোনাৰ ধুনীয়া লাগিছে অঁ অঁ ভাল লাগিছে দেখিবলৈ আহ টিকলি বোলে টিকলি কেইজনী মোবাইল চাই আছে মাহঁতক বহাই কৰি থৈ পেলাই মানে ধুমা ধুমি পেলাই চাহকণ বনাবলৈ আহিছোঁ আৰু এইফালে জুটকা বাইদেউ মানে আৰ্ট স্কুল আছে যে দেৰি হ'ব এইফালে 10:30 অলৰেডি বাজিয়ে গ'ল 11টা বাজিবলৈ হৈ গ'ল সেইকাৰণে মানে পটাপট চাহকণ বোলো পটাপট বনাই কৰি লওঁ তাৰপিছতে দি কৰি লৈ তাৰপিছত বাৰু কথা বতৰা পাতি আছিলোঁ বনাই কৰি লৈ ৰেডি হৈয়ে গ'ল অথনিয়ে বনাই থৈছিলোঁ তাকে পটাপট এইফালে চাহকণ বনালোঁ আৰু লগতে আমলেটটো বনালোঁ আৰু তেনেকৈ একো বেছি যা যোগাৰ কৰিবলৈ নহ'ল এনেকৈ চিম্পলকৈ বনালোঁ আৰু তাকে পটাপট চাহকণ লৈ যাওঁ ৰ'ব বাইদেউহঁতক এতিয়া দৌৰা দৌৰিকৈ বনাই কৰি খাবলৈ কৰিবলৈ দিছোঁ আৰু এইফালে কবিতা বাইদেউ তাৰপিছত এইফালে জ্যোতিকা বা আৰু লগতে এজনী টিকলিকে ঘৰতে আৰ্ট স্কুল কৰিছে ন হা অঁ টিকলিকে ইয়াতে অহা দেখিয়ে ছবি আঁকিবলৈ দিলেই আৰ্ট স্কুল ঘৰতে আৰ্ট স্কুল হৈ গৈছে অঁ অঁ সিদিনাখন দৌৰা দৌৰিকৈ আহিলে আৰু ভালকৈ কথা বতৰা পাতিবলৈও নহ'লে সেইকাৰণে বুলি ভাবিছোঁ বোলো আজি ব্ৰেকফাষ্ট কৰিবলৈকে ইয়ালৈকে মাতোঁ আগতে কাইলৈ যাবগৈ অঁ খাওক আপুনিও খাই লওক মাজুবা আপুনিও খাওক অঁ টিকলিক তুমি কিবা খাবা নোখোৱা তাই নাযায় আজি জেঠাই আকৌ খাবলৈকে ধৈৰ্য দিয়া নাই ছবি আহি আঁকিবলৈহে লগাই দিছে ন টিকলি আজি কোনোমতে অকণমান হাঁহিটো ওলাইছে আৰু টিকলিকৰ চাওঁ মুখখন চাওঁ তাই মানুহক যে কৈছোঁ ভিডিঅ'ত বেমাৰ বুলি তাই একে বৰ বেয়া পাইছে ক'বলৈ মানা কৰিছে অঁ এই দৌৰা দৌৰিকৈ খালে খাই বলৈ এইফালে যাবলৈ হৈ গ'ল ক'ত গ'ল এইফালে দৌৰা দৌৰিকৈ কিমান স্পীডত খাইছে ঠিক নাই ন অঁ বা আৰ্ট স্কুল আছে এইফালে অলৰেডি 11টা বাজিয়ে গ'ল সেইকাৰণে তাৰপৰা ফোন কৰি আছে ভিনদেউৱে যে মাতি আছে ল'ৰা ছোৱালী আহি পালেহি বুলি সেইকাৰণে দৌৰা দৌৰিকৈ খালে আৰু তেনেকৈ ইমান ভিডিঅ' চিডিঅ' কাৰণে কৰি থাকিবলৈ নহ'লে সেইকাৰণে পটাপট বোলো অকণমান আহিছে যেতিয়া অকণমান ভিডিঅ' কৰি থওঁ আৰু পৰহিদিনাখনতো লগ পাওঁতে দেখুৱাইছিলোঁৱে নহয় নহয় ধুনীয়াটো বাই বাই আকৌ আহিব এই ৰাজাই চিনি নাপায় যে সেইকাৰণে ভুকিছে আহিব আকৌ কেতিয়াবা অঁ এই বা আগত দৌৰা দৌৰিকৈ গ'লেই ৰ'বলৈ সময় নাই দেৰি হৈছে বাহঁতক আগবঢ়াই কৰি থৈ আহিলোঁ আৰু একদম পূৰা দৌৰা দৌৰি কৈছোঁ ভিডিঅ'ত যে বা আৰ্ট স্কুল আছে দেৰি হৈছে সেইটো কাৰণে দৌৰা দৌৰিকৈ মানে খালে খাবলৈও মানে ৰক্ষা নাইকিয়া হৈ গৈছে পটাপট খালে আৰু গ'ল আৰু এইফালে এওঁ আহিছে বজাৰৰ পৰা তাকে বজাৰখিনি পটাপট উলিয়াই কৰি লওঁগৈ আৰু লাগে এইফালে টিকলিকক মোবাইলটো অথনিৰ পৰা উৎপাত কৰি আছে তাকে মোবাইলটো দি লওঁ পটাপট বজাৰখিনি উলিয়াই লওঁ আৰু টিকলিকে একদম উৎপাত কৰি আছে তাইক মোবাইলটো লাগে আৰু এইফালে কি আনিছে জানো পদুনা জিকা পিঁয়াজ আলু আৰু এইবোৰ কি আনিছে মাংস চাংস এইবিলাক ওলোৱাই নাই এনেকৈ উলিয়াই থৈহে গৈছে এইটো মাছ হ'বলা মাছ আৰু কি আছে জানো খুলিয়ে চোৱা নাইকিয়া এইটো চাইডে পৰ্ক আনিছে আৰু এইখিনি ৰাজাৰ কাৰণে আনিছে এই ৰাজাৰ কাৰণে ঠেং চেং লাগে এইফালে টিকলিকক লাগে মোবাইলটো এতিয়া অলৰেডি 11:30 বাজিবলৈ হৈ গ'ল তাকে বজাৰ চজাৰ গোটেইবিলাক মাংস চাংসবিলাক উলিয়াই নাইকিয়া উলিয়াই থৈ গৈছে তাকে বজাৰখিনিও সামৰোঁ আৰু লগতে ভাত পানীও বনাওঁ আৰু এইফালে টিকলিকে অথনিৰ পৰা উৎপাত লগাইছে তাইক মোবাইলটো লাগে মোবাইলটো দিয়াই নাই মানে ভিডিঅ' কৰি আছিলোঁ যে আৰু মোৰ মোবাইলটো মানে নেচায় তাই তাত চাবলৈ বেয়া পায় সেইফালে গেম খেলিবলৈ এইটো মোবাইলত লাগে যে টিকলি আকৌ এয়া নকয় তাক কথাই নাপাতে খং উঠি আছে আৰু অম্বেতা আৰ্ট স্কুললৈ গ'ল তাকে পটাপট এতিয়া মই ভাত পানী বনাওঁ যা যোগাৰ কৰোঁ আৰু এইফালে বাচন বৰ্তন একো ধোৱাই নাইকিয়া পটাপট ধুই কৰি লৈ আজৰি হৈ লওঁ আৰু এতিয়া পটাপট বনাই কৰি লওঁ তাৰপিছতে টিকলিকক মোবাইলটো দি দিওঁ খেলিবলৈ বাই বাই কৈ দিয়া কোৱা তেতিয়াহে দিম তাই গেম খেলি আছে এইফালে টিকলিকে খেলি আছে গেম কি গেম খেলিছে জানো এইটো এই মোৰ মোবাইলটো দিছোঁ তাত কিবা এটাহে গেম আছে বেছি গেম নাই যে সেইটো কাৰণে নেখেলে অলৰেডি 11:30 বাজি গ'ল পটাপট মই ভাত পানী বনাওঁ টিকলিক এইটো মোবাইল লৈ লোৱা হয় তাৰপিছত ভাত পানী বনাই লৈ কি ক'ত বনালোঁ তাৰপিছত দেখাই আছোঁ বাৰু হেল্ল' গাইছ মুতো দিখা দো ইধৰ তো দিখা দো খং উঠি আছে এতিয়া খং উঠি থকা সময়ত মানে বেছি কৈ থাকিলে টিকলিকৰ আৰু বেছি খং উঠি যায় ন দাইল বনাই হৈ গ'ল দাইল অকণমান বনালোঁ নেমু টেঙা দি পেলাই আৰু এইটো চাইডে বনাইছোঁ পৰ্ক অকণমান ড্ৰাই ফ্ৰাই আৰু আগতে ৰেচিপি দিছোঁ সেইটো কাৰণে ৰেচিপি দেখুৱাই থকা নাই প্ৰথমতে একদম পূৰা 5-10 মিনিটমান হাই ফ্লেমতে মাংসখিনি ভাজি ল'লোঁ অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'লোঁ একদম পূৰা কালাৰ হৈ গ'ল আৰু এতিয়া পূৰা ল' ফ্লেমত এতিয়া ঢাকন মাৰি পেলাই
সিজিবলৈ দিম, কাৰণ হাই ফ্লেমত ভাজিলেতো মাংসখিনি নিসিজিব। সেইটো কাৰণে এতিয়া ফ্লেমটো ল' কৰি এইফালে মাংসখিনি সিজিবলৈ দিছোঁ। আৰু এইটো চাইডে এইফালে ৰাজাৰ কাৰণে বনাই আছোঁ। আৰু এইফালে মা মছলা এইফালে যা যোগাৰ কৰি থৈছোঁ। পিছাগে নাইকিয়া, পিঁয়াজখিনি কাটিবলৈ আছে। পিঁয়াজ আৰু আদা নহৰু লাষ্টত দিওঁ যে, এইটো কাৰণে কাটিম আৰু এতিয়া যা যোগাৰ। এইফালে ৰাতিপুৱা বনাই থোৱা ঘুগুনিখিনি আছে। আৰু মাংস এইফালে ল' ফ্লেমতে একদম পূৰা ভাজি আছোঁ। আৰু এই মাংসখিনি সিজাৰ পিছতে লাষ্টত আদা নহৰু বিলাহী আৰু পিঁয়াজখিনি দিম। আৰু আগতে মই ৰেচিপি দিছোঁ, এইটো কাৰণে দেখুৱাই থকা নাই, আৰু নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ গৈ থাকে। আৰু এইফালে মানে 50% কুক হৈছে, আৰু অলপ সময় ভাজিব লাগিব। তাৰপিছত মাংস ৰেডি হৈ যাব। বাকী গোটেইখিনি বনাই কৰিলেও হৈয়ে গ'ল। আৰু এইফালে বতৰটো একদম এনেকুৱা বেয়া, সেইফালে বতৰ একদম খুব বেয়া, ডাৱৰীয়া। গোটেইখিনিতো বনাই কৰিলেও হৈ গ'ল, খালি মাংসকণ হ'বলৈ বাকী আছে। আৰু বাকী দালি হৈ গ'ল। আৰু মাংস ড্ৰাই ফ্ৰাইয়ে বনাম। আৰু আগতে মই পৰ্কৰ ড্ৰাই ফ্ৰাই ৰেচিপি দিছোঁ, সেইটো কাৰণে দি থকা নাই, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায়গৈ। আৰু ৰাতিপুৱাৰ পৰা একদম লাইন নাই, সেইকাৰণে মানে ভিডিঅ' কৰিবলৈ অকণ প্ৰব্লেম হৈ গৈছেগৈ। ইনভাৰ্টাৰটো চাৰ্জ নাইকিয়া হৈ গৈছেগৈ। ৰাতিটো মানে এইফালে ফেন চেন চলি কৰি আছে। আৰু এইফালে মাংসকণ হ'লেই হ'ব। আৰু লাইন চাইন নাই কাৰণে ইমান তেনেকৈ লাইট চাইট জ্বলাই পেলাই, আৰু লাইটৰ পোহৰ নহ'লে ভিডিঅ' চিডিঅ' কৰিবলৈ অসুবিধা হৈ যায় যে, সেইকাৰণে কোনোমতে লাইট দুটা জ্বলাই লৈ পেলাই এতিয়া ভিডিঅ' চিডিঅ' কৰিছোঁ। হ'লে মাংসকণ হ'লেই হৈ যাব। আৰু এতিয়া অলৰেডি কেইটা জানো, 1 বজা নাই বাজিব। আৰু একদম বতৰ বাহিৰত আকৌ মানে বেয়া হৈ আহিছে। একদম ৰাতিপুৱাৰ পৰা কণ্টিনিউ বৰষুণ, আকৌ বৰষুণ দিব নেকি ঠিক নাই। এই টিকলিকণ পৰ্ক ড্ৰাই ফ্ৰাই হৈ গ'ল বনাই পেলাই। আৰু এইকণ বনাবলৈ লৈছোঁ আম টেঙা আৰু পদুনা চাটনি। পটাপট চাটনিকণ বনাই লওঁ, তাৰপিছতে ৰেডি হৈ যাব। সন্ধিয়া ধূনা চাকি দি কৰি লৈ আজৰি হৈ লৈ পেলাই এতিয়া টিকলিকক লৈছোঁ অকণমান পঢ়াবলৈ। টিকলি এইফালে হাই কৈ দিয়া। টিকলিকে এইফালে ছবি আঁকি আছে। আৰু তাতে এইকেইদিন গা বেয়া বুলিতো পঢ়া শুনা কৰাই নাইকিয়া ন টিকলি। সেইকাৰণে বোলো আজি অকণমান আখৰকেইটাকে লিখিবলৈ দিছোঁ, কিবা কিবি দুটামান, নহ'লে এইকেইদিন নপঢ়োঁতে আখৰ গোটেইখিনি পাহৰিয়ে যাব। আৰু এইফালে দিছোঁ পঢ়িবলৈ, আৰু কিবা কিবি দুটামান লিখিবলৈ দিছোঁ। আৰু টিকলিকে কি আঁকিছে দেখুৱাই নিদিয়াচোন টিকলি। ছবি আঁকি আছে তাই। তাকে কৈছোঁ বোলো পটাপট বোলো এই জিকে আৰু এনেকৈ অসমীয়া কিবা কিবি দুটামান লিখিবলৈ দিছোঁ। চাওঁ, এইফালে ছবি আঁকি আছে। টিকলি কিবা এটা কৰি দিয়া। আৰু দুপৰীয়া ভাত খোৱাৰ পিছত আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ, তাতে বতৰটো বেয়া, কিন্তু ভিডিঅ' কৰিম সেইকাৰণে নকৰিলোঁ। আৰু টিকলিকো খাই বৈ শুলে। এতিয়া এইফালে টিকলিকে পঢ়ি আছে। আৰু এতিয়া অলৰেডি কিমান 7:30মান বাজিলে, আৰু অকণমান পিছত লাহে লাহে ভাত পানী বনাম। আৰু তাকে কি টিকলিক হাই। টিকলিকে এইফালে ছবি আঁকি আছে। কি আঁকিছে এইবিলাক? এইটো কি আঁকিলা? জুচ বনালে, এইটো ফুল বনালে ন? তাৰপিছতে আৰু এইখন কি বনালে? গাড়ী। এইবিলাক কিবা কিবি ছবি আঁকি আছে টিকলিকে। আৰু মই লিখিবলৈ দিয়াকেইটা লিখিলানে নাই? মই লিখিবলৈ দিছিলোঁ নহয় এইটো চাইডে। হা আঁকি লোৱা, আঁকি লৈ পেলাই তাৰপিছত আকৌ আখৰখিনি লিখা পটাপট। আৰু এইফালে ছবি আঁকি আছে। টিলিকা ছবি চাওঁ। আঙুৰ দেখাই নাপায়, একে টিলিকা। ওচৰৰ পৰা দেখুৱাৰ কাৰণে অকণ ডাঙৰ লাগিছে। এইটো কি হয়? আঙুৰ। আৰু এইটো জুচ আঁকিছে টিকলিকে। আৰু এয়া ফুল পাত, এইবিলাক ফুলৰ টাব বনাইছে। এইটো ফুল বনাইছে। আৰু এইটো কি বনাইছে জানো? এইটো বহিব পাৰে। ৰ'বা, লিখা ভেজিটেবলছ লিখা। তাকে পটাপট তাইকো পঢ়াই কৰি লওঁ। আৰু লিখিছে একদম পূৰা শুই লৈহে লিখিছে টিকলিকে ন টিকলি? এইফালে গোটেইজনী শুই লৈ লিখিছে। সেইজনী তাই গাটো দুৰ্বল, তথাপিতো মানে এইকেইদিন নপঢ়াৰ কাৰণেতো গোটেই আখৰবিলাক পাহৰি কৰি যাবগৈ যে, সেইটো কাৰণে অকণমান বোলো আখৰখিনিকে মনত থাকক বুলি লিখি কৰি থাকক। আৰু এইফালে লিখা পটাপট লিখা। কেইটা লিখিলা? এই দুটামান লাহে লাহে লিখি আছে। আৰু টিকলি আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে আকৌ লগ পাম। তাকে এতিয়া পটাপট পঢ়াই কৰি লওঁ, নহ'লে ভিডিঅ' চিডিঅ' কৰি থাকিলে আকৌ টাইম নপৰিব যে। অকণ বহি দিয়াচোন তুমি মানুহজনী, বহা আকৌ। এইজনী টিকলিক অকণমান কোনোমতে নালাগে, পিছত চুলি ষ্টাইল কৰিবা। নিজৰ চুলি তুলি তাইৰ অৱস্থাই নাইকিয়া। চুলি তুলি নাচোৱেও নকৰেও। তাই মানে তেনেকৈ অক্টোপাছৰ নিচিনা হৈ থাকিলে ভাল পায় ন? টিকলিকৰ চুলিকেইডাল কি বুলি কৈ দিয়াচোন। তাই বোলে চুলিকেইডাল বোলে অক্টোপাছৰ নিচিনা বোলে। এই অক্টোপাছ সেয়া বোলে চুলিবিলাক। এয়া এতিয়া ভিডিঅ' কৰাৰ লগে লগে তাই এইবিলাক কৰিবলৈ লাগিলে। তাকে ব্লগটো সামৰি দিওঁ।
আৰু পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই টিকলি। দেখকে বলে উঠাই আৰু ব্লগবোৰ এইকেইদিন কণ্টিনিউ চাই থাকিব আৰু একেলগে কেইবাটাও মানে বাৰ্থডে ব্লগ আহি আছে ন টিকলি। হা এতিয়া লাহে লাহে এটা এটাকৈ চবৰে বাৰ্থডে আহি আছে, তাকে ভিডিঅ'বোৰ চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু ৰেগুলাৰ ব্লগবোৰ চাই থাকিব আৰু ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।